তাৰমানে আজি প্ৰায় 5:50 মান বজাত আমাৰ ঘৰত পুলিচ আহিছে। তাৰমানে কেইদিনমান আগত আমাৰ দাদাক ঘৰৰ পৰা উঠাই লৈ গ'ল ৰাতি 3টাত। পাছত আজি আহি আমাৰ ঘৰটো চাৰ্চ কৰিলে, ঘৰ চাৰ্চ কৰি একো পোৱা নাই। আমাৰ দাদাই ভোট কমিটিৰ প্ৰেচিডেণ্ট আছিল, তাই অলপ কেইদিন আগত তাৰমানে অৰুণোদয় আঁচনিৰ নামত মানুহৰ ফৰ্ম ফিল আপ কৰি দিছিল। এই কাগজ পাতি কেইটামান পাইছে মানুহৰ, তাৰমানে অৰুণোদয়ৰ কাগজ আছিল, মানুহে ফৰ্ম ফিল আপ কৰিবলৈ দিছিল। সেই কাগজ কেইটা ঘৰত ৰাখি থৈছে, মানুহে লৈ যোৱা নাই। সেই কাগজ কেইটাই পাইছে আৰু বেলেগ একো পোৱা নাই আমাৰ ঘৰত। এতিয়া আমি জনামতে এতিয়া পুলিচ প্ৰশাসনে কিমান কি বস্তু পাইছে এওঁলোকে ষ্টেটমেণ্ট দি গৈছে আৰু আমাৰ ঘৰত কাগজ দি গৈছে। আমাৰ ঘৰত একো পোৱা নাই বুলি সেই কাগজখিনি আমাৰ হাতত দি গৈছে। আমি এতিয়া উকিলৰ তাতে যাই কিনে বস্তুটো মানে অলপ হেৰি কৰিম। পুলিচে উঠাই লৈ গৈছিল। চুলতান মাহমুদ, দেউতাৰ নাম ইমতাজ আলী, ঠিকানা আমাৰ গাঁও নিচুকা। দাদাই এনে মিস্ত্ৰী কাম চাম কৰিছে, এনে এইবিলাক কামৰ লগত জড়িত নাছিল, কিন্তু নাজানো কিহৰ দুখত এওঁলোকৰ এনেকুৱা পৰিস্থিতি হৈছে। এইটো আমাৰ পুলিচ প্ৰশাসনে বস্তুটো জানে। আজি কমচে কম 2.5 ঘণ্টামান লৈ গৈছে। আপোনাৰ ডিচেম্বৰৰ 30 তাৰিখত লৈ গৈছে। এইকেইদিন আমাৰ গুৱাহাটী লখৰা চেণ্ট্ৰেল জেলত আছে। এই ডিচেম্বৰৰ পৰা এইকেইদিন আমাৰ ঘৰত ইনভেষ্টিগেশ্যন কৰা নাই, আজি ফাৰ্ষ্ট কৰিছে ইনভেষ্টিগেশ্যন। গুৱাহাটীৰ পৰা 4-5জন মান আহিছে, আমাৰ থানাৰ পৰা 5-6জন মান আহিছে ৰাতিপুৱা 5টা বজাত। মোটামুটি 2 ঘণ্টা, 1.5-2 ঘণ্টা। এইখিনি 2 নম্বৰ ৱাৰ্ড দেশবন্ধুপাৰা। না সন্দেহজনক কোনো হেৰি পোৱা নাই। আমাৰ চব চাৰ্চ কৰিছে, কাগজ চাগজ চব চাইছে, বিচনা চিচনা লাৰিও চাইছে, কোনো হেৰি নাই। মানে এনেতো লৈ কোনো হেৰি তেতিয়াতো আমাক একো জনোৱা নাই না, যেতিয়া লৈ গৈছে। লোৱাৰ পিছত আমি নিউজত চাইহে গম পাইছোঁ যে লৈ যায় কেনে বুলি জেহাদী বুলি মাতিছে। আৰু সেনেকুৱা কোনো হেৰি নাই। ইয়াতে গেলামাল দোকান কৰে আৰু চলি আছে আৰু গেলামাল দোকান কৰি চলি আছে। কোনো সংগঠনৰ লগত জড়িত নাই। এতিয়া আমি বিচাৰোঁ যাতে অতি সোনকালে মানে দাদাক মানে আমি ঘৰৰ মানুহ ঘৰত বিচাৰোঁ, ঘৰত যাতে আহে। উকিল ধৰিছোঁ আমি। দাদাটোৰ মানে চকুৰো প্ৰব্লেম, সি ভালদৰে চকুৰেই নাচায়। সি আৰু কেনেকৈ এইবিলাক হেৰি মানে যিবিলাক এলিগেজ লগাইছে, কেনেকৈ হেৰি এইবিলাক জড়িত হ'ব। মানে কাণেৰে খালি শুনিয়ে থাকে, চকুৰো প্ৰব্লেম। এইফালে চবে গমেই পায় আমাৰ গাঁৱৰ। ধাৰ্মিক লাইনৰ কথাবিলাক শুনি থাকে মোবাইলত, সেইটোৱে আৰু। দোকানত বহে আৰু যেতিয়া কাষ্টমাৰ নাথাকে তেতিয়া মানে ধাৰ্মিক লাইনৰ কথাবিলাক শুনি থাকে মোবাইলত। চকুৰে নাচায়, চকুৰ বহুত প্ৰব্লেম, চকুৰে দেখা নাপায়।